নমস্কাৰ এডুকেট চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষ্টাৰ্ট কৰিম আমাৰ 3 নম্বৰ চেপ্টাৰ উচ্চ গণিতৰ ক্লাছ 10ৰ জানাই 3 নম্বৰ চেপ্টাৰ নাম কি অখণ্ড সংখ্যাৰ পাটিগণিত এৰিথমেটিক অফ ইন্টিজাৰ্ছ। তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' মানে কি ক্লাছটো আৰম্ভ কৰোঁ। অ'কে, তেতিয়াহ'লে কি চেপ্টাৰ নাম্বাৰ 3 নাম কি অখণ্ড সংখ্যাৰ পাটিগণিত। অখণ্ড সংখ্যাৰ পাটিগণিত ইংলিছত কোৱা হয় arithmetic of integers। ওকে, এতিয়া অখণ্ড সংখ্যা কাক কয়? প্ৰথমটো কথা, অখণ্ড সংখ্যা কাক কয়? লিখিব নালাগে, জাষ্ট ক'ব লাগে যে অখণ্ড সংখ্যা কোনটো? যিবোৰ সংখ্যা কি খণ্ড কৰিব নোৱাৰি, নামৰ পৰা কি পাইছোঁ, যিবোৰ সংখ্যা খণ্ড কৰিব নোৱাৰি সেইবোৰকে অখণ্ড সংখ্যা। খণ্ড সংখ্যা মানে কি 1.5। তেনেকৈ কি আছিলে 3/2। কিমান হ'ব তেতিয়াহ'লে ইয়াত 1 কিমান হ'ব 3 2 আগতে 2 গুণে 2 থাকিলে কিমান 1.0 5 গুণ 10 কিমান হ'ল 1.5 আহিলে। এইটো কি এটা খণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা কাক কয়? অখণ্ড সংখ্যা যি গোটাখিনি 1 2 4/2 4/2 কেলে হ'ল 4/2 গ'লে কিমান 2। গতিকে এইটো কি এটা অখণ্ড সংখ্যা, এটা গোটা সংখ্যাকে কি বুলি কোৱা হয়? এটা অখণ্ড সংখ্যা বুলি কোৱা হয়। চিম্পল, এইবোৰ ইমান দৰকাৰ নাই, জানি থ'ব লাগে। তথাপি মোহাৰি লওঁ। কাটিব পাৰি ন, কাটি দিওঁ। ডিলিট। অ'কে, এতিয়া প্ৰথমটো টপিক লিখা এতিয়া স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যাৰ সংহতি, যাক এনেকে এইটো চিনে বুজোৱা যায়। এনটো কাটি এনেকে দুবাৰ দি দিছোঁ। অ'কে, ইয়াত কিছুমান কথা আছে, তোমালোকে সেইটো পঢ়িব পাৰা। আমি ডাইৰেক্ট মূল কথালৈ যাব পাৰোঁ যে আমি কি চাম, এতিয়া স্বাভাৱিক সংখ্যা বুলি ক'লে বুজি পোৱা নাই। স্বাভাৱিক সংখ্যা কাক কয়? তেতিয়াহ'লে স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 5 6 এনেকৈ গৈ ইনফিনিটিলৈকে এইখিনি কি হয় ছেট অফ নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যাৰ সংহতি। য'ত কি হয়, য'ত আমি ষ্টাৰ্ট ক'ৰ পৰা কৰোঁ, সৰুৰ পৰা কৰোঁ। মানে কি হয় 1টো সৰু, কাতকৈ সৰু 2তকৈ, আৰু 3তকৈ সৰু, আৰু 4তকৈ সৰু, 4টো 5তকৈ সৰু, 5টো 6তকৈ সৰু, তেনেকৈ গৈ থাকিব। ঠিক তেনেকৈ এই চিনটো এতিয়া কাক কয়? এইটো ভুল হৈছে, এক ছেকেণ্ড, WW ভাগে লিখিব লাগিব এনেকৈ। এইটো কি হয় হোল নাম্বাৰ। হোল নাম্বাৰ কি কি? স্বাভাৱিক সংখ্যা যিখিনি সংখ্যা আছে গোটেইখিনি, আৰু লগত আৰু এটা সংখ্যা থাকিব, সেইটো কি হৈছে শূন্য থাকিব। 0 1 2 3 4 5 এনেকৈ গৈ থাকিব। তাৰপাছতে আহিলে জেড। জেড কাক কয়? এতিয়া যে আমি ক'লোঁ অখণ্ড সংখ্যা বুলি, সেইখিনি হৈছে জেড। কি কি হ'ব তেতিয়াহ'লে 0 প্লাছ -1। প্লাছ -1 মানে কি বুজাইছে?
প্লাছ মাইনাছ 1 মানে বুজাইছে দুটা সংখ্যাক বুজাইছে এটা হৈছে 1 মানে +1 আৰু এটা হৈছে -1 এই দুটা সংখ্যাক একেলগে এনেকৈ প্লাছ মাইনাছ 1 বুলি লিখিছোঁ তেনেকৈ +-2 +-3 এনেকৈ গৈ থাকিব খণ্ড সংখ্যা বুলি ক'লে কাক কয় 0 পৰা 0 +-1 +-2 +-3 তেনেকৈ ইনফিনিটিলৈকে সংখ্যাবোৰক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক তেনেকৈ এতিয়া আহিলে কি আহিলে পৰিমেয় সংখ্যা q এইটো কাক বুজায় p/q আকৃতিত যিবোৰ সংখ্যাক লিখিব পাৰি p/q আকৃতিত লিখিব পাৰি য'ত কি p আৰু q টো কি এটা অখণ্ড সংখ্যা আৰু q not equal to 0 এইটো ইয়াৰ সেট বুলি ক'ব পাৰি q সেটটো বুজালে সেইখিনি বুজায় r মানে কি ৰিয়েল নম্বৰ গম পাইছে x is to x such that x এটা কি বাস্তৱ সংখ্যা তোমালোকে ভালকৈ নোট কৰি যাবা ওকে তাৰপিছত আমাৰ নেক্সট আহিলে c টোত কি আছে x plus iy x y বাস্তৱ সংখ্যা জেনেৰেলি ইউজ কৰা নহয় তথাপিও জানি থ'ব লাগে আৰু i ইকুৱেল টু তোমালোকে আগৰ চেপ্টাৰত পাইছা কি √(-1) আমি এতিয়া মেইনলি কোনটো পঢ়িম এতিয়া আমি মেইনলি ন্যাচাৰেল নাম্বাৰ পঢ়িম আমি কি পঢ়িম যে মেইনলি আমি পঢ়িম এই ন্যাচাৰেল নাম্বাৰ বিষয়ে ওকে টপিকটো আমি ন্যাচাৰেল গতিকে এতিয়া বলা নেক্সট ওকে লিখা স্বাভাৱিক সংখ্যাৰ সংহতিৰ সৈতে দুটি প্ৰয়োজনীয় ধৰ্ম ওকে প্ৰথমটো লিখা এনৰ সুক্ৰমিতা ধৰ্ম তাক ইংলিছত কোৱা হয় well ordering of set of natural number okay এতিয়া আমি আগতে কিছুমান বস্তু পাই আহিছো কি পাই আহিছো যে প্ৰথমটো কি একটো ডাঙৰ কি একটো সৰু পৰা ষ্টাৰ্ট হয় আমি এক এককে ডাঙৰ হৈ সংখ্যাবোৰ কি ডাঙৰ হৈ থাকে ইয়াটো একটো দুইতকৈ সৰু বা একতকৈ দুটা ডাঙৰ একতকৈ তিনিটো ডাঙৰ একতকৈ চাৰিটো ডাঙৰ একতকৈ পাঁচতকৈ ডাঙৰ পাঁচ কি একতকৈ পাঁচটো ডাঙৰ ঠিক তেনেকৈ দুইতকৈ তিনি তিনিতকৈ চাৰি চাৰিতকৈ পাঁচ এনেকৈ ডাঙৰ হৈ গৈ থাকে এতিয়া একতকৈ সৰু স্বাভাৱিক সংখ্যা আছেনে আমি লিখোতে কি পাইছিলোঁ 1 2 3 পৰা ষ্টাৰ্ট কৰিছিলোঁ গতিকে ইনফাইনাইটলৈকে মানে ইনফিনিটিলৈকে অসংখ্যলৈকে গৈ থাকিব ইয়াত আমি ক'ৰবাত শূন্য পাম জানো একৰ পাছত আমি ক'ৰবাত শূন্য পাম জানো যদি সংখ্যাৰ আকাৰটো দেখিছা শূন্যৰ পাছত 1 2 আছে ইয়াত কি আছে মাইনাছৰ এপিনে -2 আছে গতিকে কি হ'ব 1ৰ এইফালে লৈছোঁ শূন্য পামনে ইয়াত শূন্য নাপাওঁ ওকে তেতিয়াহ'লে আমি কি ইয়াৰ পৰা জানিব পাওঁ কি হ'ল ওকে মানে আমি কি বুজি তেতিয়াহ'লে এনেদৰে কি যিখিনি স্বাভাৱিক সংখ্যাৰ সংহতি তাৰ যিকোনো অৰিক্ত উপসংহতি মানে বুজি পাইছা যিখিনি ৰিক্ত নহয় মানে শূন্য নহয় অৰ্থাৎ তাত কিছুমান মৌল আছে এনেকুৱা উপসংহতিৰ ক্ষেত্ৰতো দেখা যাব যে তাত এটা লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায় অৰ্থাৎ
অৰ্থাৎ কি স্বাভাৱিক সংখ্যাৰ সংহতি যিকোনো অৰিক্ত উপসংহাৰীৰ ক্ষেত্ৰত সদায় একোটা লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায়। এনৰ এই ধৰ্মটোকে কোৱা হয় সুক্ৰমিতা ধৰ্ম। এতিয়া চিম্পলি এটা কথা লিখি থোৱা, এতিয়া কেনেকৈ লিখিবা ধুনীয়াকৈ এতিয়া অ'কে লিখা একতকৈ সৰি একতকৈ কোনো কি সৰু সংখ্যা আছে জানো? সৰু সংখ্যা নাই। এইটো কিহৰ কাৰণে আছে? স্বাভাৱিক সংখ্যাৰ কাৰণে আছে। নাই, এক হ'ল চিনটো মই এইডাল জাষ্ট চিনডাল দিবা এনৰ লঘিষ্ঠ বা সৰ্বনিম্ন সংখ্যা। এনেদৰে এনৰ যিকোনো অৰিক্ত উপসংহতিৰ ক্ষেত্ৰতো দেখা যাব যে তাত এটা কি আছে? লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায়। অ'কে, ইয়াৰ অৰ্থটো কি হ'ল তেতিয়াহ'লে? ইয়াৰ অৰ্থ হৈ হ'ল যে এন বা এনৰ এই চিনটো পোন দিবা দেই, এনৰ যিকোনো অৰিক্ত উপসংহতিৰ কি আছে? ক্ষেত্ৰত সদায় একোটা লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায়। লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায়। এনৰ এই ধৰ্মটোকে কোৱা হয় সুক্ৰমিতা। তেতিয়াহ'লে গম পালা এইটোকে কি বুলি কোৱা হয়? সুক্ৰমিতা ধৰ্ম। তে এই ধৰ্মকেইটা কেনেধৰণে ক'ব পাৰি এতিয়া? তাক এনেকৈ লিখা, প্ৰথমটো লিখা প্ৰমেয় 3.1। প্ৰমেয় মানে 1 নম্বৰ প্ৰমেয় কি আছে তেতিয়াহ'লে এইটো জানিব লাগিব। স্বাভাৱিক সংখ্যাৰ জেনেৰেলি পৰীক্ষাত এইটো কুৱেশ্যন নাহে, তথাপিও জানি থোৱা। স্বাভাৱিক সংখ্যাৰ সংহতি set of n এটা মানে সংহতি কি বুলি কয়? স্বাভাৱিক সংখ্যাৰ সংহতি এটা সুক্ৰমিত সংহতি। মানে কি? সকলো
অঋণাত্মক সকলো অঋণাত্মক অখণ্ড সংখ্যাৰ ঠিক আছে অখণ্ড সংখ্যাৰ সংহতিৰ ক্ষেত্ৰত সুক্ৰমিতা ধৰ্ম প্ৰযোজ্য হয় কে তা 2 নম্বৰটো কি তেতিয়াহ'লে প্ৰমেয় 3.2 তোৰ লিখা সকলো অঋণাত্মক অখণ্ড সংখ্যাৰ সংহতি W এটা সুক্ৰমিত সংহতি বোৰ পাছে বুজি যাবা ওকে এটো আমি কি পালো এটো 1 নম্বৰটো আছিল যে এনৰ সুক্ৰমিতা ধৰ্ম দুটা আছিল এতিয়া আমি নেক্সট কি পঢ়িম বুজি পাবা চিন্তা নকৰিবা এতিয়া এনেকুৱা লাগিব যে একো বুজি নাই পোৱা লাহে বুজি পাবা কেনে আছে ওকে या 2 নম্বৰটো আছে আগমন বা আৰোহণ পদ্ধতি method of induction okay এতিয়া আগমন বা আৰোহণ পদ্ধতি তে ইয়াত কেনেকৈ লিখা আছে একবাৰ পঢ়ি দিছো কিতাপবোৰ মেইন কনসেপ্টটো লাগামা এটা কথা সহজে প্ৰতীয়মান হয় যে কি হৈছে যে স্বাভাৱিক সংখ্যাৰ সংহতিত সৰ্বোচ্চ বা গৰিষ্ঠ স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা নাই হয়নে আছে জানো স্বাভাৱিক সংখ্যাৰ সংহতিটো কি আছিল কিমান আছিল 1 2 3 4 5 এনেকৈ গৈ থাকে তে লাষ্টৰ সংখ্যাটো কিমান হ'ব লাষ্ট সংখ্যাটো আমি ক'ব নোৱাৰো যে এইটো 100 পাৰ হৈ যাব 101 হ'ব নোৱাৰিব 1000 হ'ব নোৱাৰিব তেনেকৈ এইটো গৈ থাকিব তেতিয়াহ'লে আকৌ কি হ'ব তেতিয়াহ'লে ডাঙৰ সংখ্যাটো আমি কৈ দিব নোৱাৰো কিমান হ'ব এইটো ইনফাইনাইটলৈকে যাব গতিকে ইনফাইনাইট কোনো এটা সংখ্যা নহয় গতিকে এটা সংখ্যা পাবলৈ বা অংক পাবলৈ আমি নোৱাৰোগে হ'ল মানে ইয়াত কি হৈছে প্ৰতিটোতে যে 1 পাছিল 1 পৰা 2 পালৈকে কি কৰিলো যোগ 1 কৰিলো ইয়াৰ পৰা আকৌ যোগ 1 কৰিলো 3 পালো 3 পৰা আকৌ যোগ 1 কৰিলো কিমান 4 পালো তেনেকৈ গৈ থাকিব তেনেকৈ যদি আমি ইনফাইনাইটো পাওঁ ইনফাইনাইট পালে কি হ'ব ইনফাইনাইট প্লাস 1 আকৌ এনেকৈ গৈ থাকিব এটো পসিবল নহয় বাৰু তথাপি জাস্ট এনে এক্সাম্পল দিছো ওকে এনেকৈ গৈ থাকিব মানে এতিয়া আমি যদি শেষৰ টাৰ্ম যদি n হওঁ ধৰি লওঁ তেতিয়াও এটো সূত্ৰ নহয় কেলে তাৰ পাছৰ সংখ্যাটো কি হ'ব n + 1 হ'ব আৰু তাৰ পাছৰ সংখ্যাটো কিমান হ'ব n + 2 হ'ব এনেকৈ আকৌ গৈ থাকিব তেতিয়া হলে ইয়াৰ পৰা আমি কি কৰিব পাওঁ দুটা উক্তি বিবেচনা কৰিব পাৰো দুটা উক্তিটো কি হ'ব তেতিয়া হলে দুটা উক্তি এক নম্বৰটো হৈছে কি I belongs to natural number স্বাভাৱিক সংখ্যা সংহতি অৰ্থাৎ এটা কি স্বাভাৱিক সংখ্যা সৰি দে এক সেকেন্ড এটো 1 দি এটো 1 হয় এতিয়া 2 নম্বৰটো লিখা k belongs to n k plus 1 belongs to n হ'ব এটো হ'বই অৰ্থাৎ যদি কি হয় k
যিকোনো এটা স্বাভাৱিক সংখ্যা হলে k plus 1 ও এটা স্বাভাৱিক সংখ্যা হয়নে হয় কেনেকৈ হয় আমি যে কিবা ছিল n পাইছিলো তাত কি আছে n plus 1 এটা কি স্বাভাৱিক সংখ্যা হৈছিল আৰু ঠিক তেনেকৈ n plus 2 এটা স্বাভাৱিক সংখ্যা হ'ব কাৰণ কোনো ইয়াত কি লিমিট নাই মানে শেষ নহয় এটো গৈ থাকিব সেইকাৰণে কি k যদি এটা স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে k plus 1 ও এটা স্বাভাৱিক সংখ্যা হ'ব একে দিব পাৰা ওকে এইটো 3 নহয় দে এইটো উ ঠিক আছে ওকে এতিয়া আমি চাওঁ এইটো বস্তুটো হয় নে নহয় এতিয়া 1 টো এটা ন্যাচাৰাল নাম্বাৰ হয় নে স্বাভাৱিক সংখ্যা হয় নে হয় লিখিব পাৰিলো তোমালোকে n টো এনেকৈও থাকিব পাৰে n টো এনেকৈও থাকিব পাৰে কনফিউজ হ'ব নালাগে হা ওকে 1 টো এটা স্বাভাৱিক সংখ্যা হয় নে হয় তেতিয়াহ'লে 1 যোগ 1 সমান 2 এটা স্বাভাৱিক সংখ্যা হয় নে হয় তেনেকৈ 2 এটা স্বাভাৱিক সংখ্যা হয় আমি জানো ঠিক তেনেকৈ 2 যোগ 1 সমান 3 এটা স্বাভাৱিক সংখ্যা হয় নে হয় ঠিক তেনেকৈ এনেকৈ গৈ থাকিব গতিকে এতিয়া কি হয় সব সংখ্যা তেতিয়াহ'লে কি হ'ব এনেকৈ গৈ থাকিব এতিয়া তলত লিখা স্বাভাৱিক সংখ্যা n ৰ দ্বাৰা বৰ্ণনা কৰা কোনো উক্তি s n ৰ সত্যতা সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে প্ৰতিপন্ন কৰিবলৈ উপৰোক্ত পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি এতিয়া আমি যে পালো যেটো পদ্ধতি আছিলে সেই পদ্ধতিটো কি বুলি কোৱা হয় আৰোহণ বা আগমন পদ্ধতি বুলি কোৱা হয় পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি এই পদ্ধতিটোকে আগমন বা আৰোহণ চমুকৈ আৰু পদ্ধতি বোলা হয় হল এতিয়া আহিলে প্ৰমেয় 3.3 ইয়াৰ বাবে ওকে ইয়াত কি হ'ল আমি এটো নেক্সট লাষ্টত গম পাম প্ৰথমতে আমি চাইলো আমি কি কৰিম জাস্ট চাই লোৱা কেনে স্টেপ এটা কৈছে সেইটো জাস্ট চাই লোৱা বাকি লাষ্টত গম পাবা কি হ'ল ওকে ধৰা হ'ল স্বাভাৱিক সংখ্যা n ৰ দ্বাৰা বৰ্ণনা কৰা n ৰ বাবে Sn এটা উক্তি আগবঢ়োৱা হৈছে যাতে
নম্বৰ কি S1 সঁচা অৰ্থাৎ Sn n equal to 1 বাবে সঁচা আৰু 2 নম্বৰ কি আছে প্ৰথম S1 কৰিলো নহয় এটা কি কৰিম আমি SK কৰিম জেনেৰেলি আমি এই বস্তুটো আমাৰ পৰীক্ষাত জেনেৰেলি আহে কেনেকৈ আহে কৰিম আমি কুৱেশ্যন দি আহিব এনেকৈ নাহে কুৱেশ্যন দি কৰিব লাগিব 1 সঁচা হয় কি হয় প্ৰথম S1 কাৰণে কৰিলোঁ যিটো এটা কি সঁচা হ'ল গতিকে SK কৰিলোঁ সেইটো এটা সঁচা হ'ল তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ অৰ্থাৎ Sn nৰ নিৰ্দিষ্ট মান k ৰ বাবে সঁচা হ'লে ই n equal to k plus 1 ৰ বাবেও সঁচা হয় এতিয়া Sn nৰ সকলো স্বাভাৱিক মানৰ বাবেই সঁচা হয় ওকে এইটোৱে চিম্পল এতিয়া যে আমি জাষ্ট পঢ়িলোঁ এই কথাটো আমাৰ পৰীক্ষাত জেনেৰেলি বহুতবাৰ আহে কুৱেশ্যন দি আহিব এনেকৈ নাহে আমি এইটো মানে এক প্ৰকাৰ মানে ফৰ্মুলা নিচিনা এইটো আমি প্ৰমাণ কৰিব লাগিব কুৱেশ্যন দি ওকে তেতিয়া আমি ল'লোঁ উদাহৰণ এটা এতিয়া উদাহৰণ এক্সাম্পল 3.2.1 ওকে আৰোহণ পদ্ধতিৰে দেখুওৱা যে লিখিলোৱা আৰোহণ পদ্ধতিৰে দেখুওৱা যে যিকোনো n belongs to nৰ বাবে কি হয় 1 plus 2 plus 3 plus 4 plus তেনেকৈ গৈ প্লাছ nত কি হয়গে ইকুৱেল টু এক ছেকেণ্ড বৰ দিগদাৰ হৈছে ওকে কি লিখিলোঁ আৰোহণ পদ্ধতিৰে দেখুওৱা যে যিকোনো n belongs to কি n এইটো এনে কি বুজাইছে সংহতিটো বুজাইছে কাৰ সংহতি স্বাভাৱিক সংখ্যাৰ সংহতিৰ বাবে 1 plus 2 plus 3 তেনেকৈ কিহলৈকে গ'ল nলৈকে প্লাছ কৰিলে কি পাম আমি কি পাম বুলি কৈছে n হোল ইনটু n plus 1 ডিভাইডেড বাই 2 যেতিয়া লিখা সলিউশ্যন সমাধান লিখা তেতিয়ালৈ কেনেকৈ হ'ব এতিয়া ওকে প্ৰথম কি কৰিম আমি ধৰা হ'ল যিটো ইকুৱেশ্যন যিটো আমাক এইখিনি দিয়া আছে এইখিনি কি ধৰিম আমি s of n বুলি ধৰি লওঁ 1 plus 2 plus 3 plus এনেকৈ ক'ত পালেগৈ nলৈকে পালেগৈ ইকুৱেল টু কিমান দিয়া আছে n হ'ল ইনটু n plus 1 ডিভাইডেড বাই 2 দিয়া আছে ওকে ইয়াত এনেকৈ লিখা এতিয়া কিতাপত থকালৈকে লিখাম জাষ্ট এক্সপ্লেইনটো কৰিম S1 প্ৰথম আমি কি কৈছিলোঁ আমি ইয়াত চোৱা ইয়াত কি কৈছিলোঁ আমি S1ৰ কাৰণে চাম তাৰপিছতে কি চাম SK কাৰণে চাম আৰু কি কৰিম SK plus 1ৰ কাৰণে আমি সত্য বুলি প্ৰমাণ কৰিলে এনচাৰটো আমি পাই যাম তেতিয়াহ'লে S1ৰ কাৰণে চাম এতিয়া S1 ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে S1ৰ বাবে কিমান হ'ব 1 ইকুৱেল টু 1 plus 1 ডিভাইডেড বাই 2 এইটো সত্য হয়নে ইকুৱেল টু কিমান 1 2 ডিভাইডেড বাই 2 2 কাটা কাটি গ'ল থাকিলে কিমান 1
গতিকে এইটো সত্য হয়নে যিটো সত্য ওকে ইয়াত বহুত কনফিউজ হৈ গৈছে চাগে তেতিয়াহ'লে 1 ক'ৰ পৰা আহিলে ওকে ইয়াত ক'ৰ পৰা 1 আহিলে তাত 1 অহা কাৰণ কি হ'ল তাত 1 ক'ৰ পৰা আহিলে এতিয়া এছ এনে কি বুজাইছে এছ এনৰলৈকে যোগফল কিমান মানে এই এনৰলৈকে মানে কি বুজাইছে ইয়াৰ পৰা গৈ একেবাৰে এনৰলৈকে নোপোৱালৈকে এন পাই গ'লো তেতিয়াহ'লে ইমানলৈকে লাগে যদি আমাক ক'লেহেঁতেন এছ এন প্লাছ 1 তেতিয়াহ'লে আমি কি বোলে ইয়াত আৰু এটা থাকিব লাগিছিলে ইয়াত এন প্লাছ 1 এটা থাকিব লাগিছিলে ইয়ালৈকে ক'ব পাৰিলোহেঁতেন তেতিয়া ইয়ালৈকে ক'ব লাগিছিলে ওকে এতিয়া এছ 1 মানে কি আছে তেতিয়াহ'লে আমি এক প্ৰথমটো পদ টাৰ্ম কি এক নম্বৰ পদটো এটো অকল এটো কৈছোঁ গতিকে এইটো কি আছে অকল 1 আছে গতিকে আমি জেগাত কি হ'ব আছে 1 ভৰাই দিছোঁ বাকী আমি বেলেগ আকৌ একো কোৱা নাই ওকে প্ৰথম পদটো আমি লৈছোঁ জাষ্ট চিম্পলি ক'বলৈ গ'লে ওকে One second. Okay. কি হ'ল এটা যিটো সত্য হ'ল ওকে হ'ল বুজি পালা ইয়ালৈকে এতিয়া নেক্সট আমি কি কৰিম এতিয়া প্ৰথম 1ৰ কাৰণে সত্য হৈ গ'ল গতিকে 1 = 1 ওলালে নহয় জানো গতিকে এতিয়া আমি কি কে কাৰণে কৰিম এতিয়া বাকি হ'ল ধৰা হ'ল এছ কে সত্য যাতে কি হয় মানে কি হ'ল তেতিয়াহ'লে এছ কে সত্য মানে কি 1 + 2 + 3 + এনেকৈ কিমান কৰিলোগে এক কে পালোগে যেতিয়া তেতিয়া কি হ'ব কে + 1 / 2 জাষ্ট আমি এনৰ জেগাত কি পাইছোঁ কে বহাই বুলি ক'ব পাৰি কে কি এটা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা কে নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা নিৰ্দিষ্ট স্বাভাৱিক সংখ্যা এতিয়া কি কৰিম আমি উভয় এই কথাটো এতিয়া মনত ৰাখিবা উভয় পক্ষৰ লগত কে + 1 যোগ কৰিলে আমি পাওঁ কি পাওঁ আমি এতিয়া এইটোৰ লগত আৰু এইটোৰ লগত কি কৰিছোঁ কে + 1টো যোগ কৰি দিছোঁ চিম্পলি ষ্টেপ হিচাপে মনত ৰাখা প্ৰথম ষ্টেপ কি কৰিলোঁ এছ 1ৰ বাবে উলিয়ালোঁ তাৰপিছত কি কৰিলোঁ এনৰ বাবে 1ৰ বাবে যেতিয়া সত্য পালোঁ তেতিয়া কি কৰিলোঁ এছ কেৰ বাবে সত্য বুলি আমি ধৰি ল'লোঁ কেৰ বাবে যেতিয়া সত্য হ'ল বুলি ধৰি ল'লোঁ তেতিয়া কি কৰিম আমি চাম এতিয়া কে আছে নহয় কে পাছৰ সংখ্যাটো কি কে + 1 গতিকে আমি কি কৰিলোঁ কে + 1 যোগ কৰি দিলোঁ তেতিয়া কিমান হ'ব তেতিয়াহ'লে 1 + 2 + 3 + এনেকৈ গৈ কে আহিলেগৈ প্লাছ এই কে + 1 এতিয়া কে + 1 এইপিনে কি হ'ব ৰাইট চাইডে কে হৈলোঁ কে + 1 / 2 প্লাছ কে + 1 কিবা ডাউট থাকিলে সুধিবা অ'কে এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো আমি একো কৰিব নালাগে আমি কি কৰিম এতিয়া ৰাইট হেণ্ড ছাইডটোহে কৰিব লাগে এতিয়া আমি এইটো এতিয়া কেনেকৈ ভাঙিম এতিয়া এতিয়া ইয়াত ভালকৈ এটা মন কৰা কি আছে ইয়াত এই কে + 1টো দুইটাতে আছে তেতিয়া আমি কে + 1টো কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ কে + 1টো কমন ল'ব পাৰিলোঁ কেনেকৈ পাৰিলোঁ কে + 1 ল'লোঁ কে + 1 যেতিয়া কমন ল'লোঁ তেতিয়া ইয়াত কি থাকিলে k/2 থাকিলে আৰু ইয়াত কি থাকিলে প্লাছ ইয়াত একো নাই গতিকে কি থাকিলে 1 থাকিলে এইটো হ'ল এতিয়া নেক্সট তলৰ লাইনত আমি কি লিখিম এতিয়া আমি নেক্সট লিখিব পাওঁ কে + 1 হোল ইনটু অ'কে তাৰ আগতে আমি এটা কাম কৰোঁ এইটো যে আমি ভাগ কৰিলে কি হ'ব এইটো ভাগ কৰিলে কিমান হ'ব k/2 + 1 তলটো আহিলে k + 2 আহিলে অ'কে ঠিক আছে গতিকে আমি এইটোকে ইয়াত লিখিম কি হ'ব তেতিয়াহ'লে k + 2 / 2 হ'ল
এতিয়া নেক্সট আমি কি লিখিব পাৰোঁ তেতিয়াহ'লে k প্লাছ 1 k প্লাছ 1 প্লাছ 1 1 প্লাছ 1 2 হৈ যাব এতিয়া তোমালোকে ভাবিছা চাগে এইটোৰ পৰা আমি এইটো কেলৈ কৰিলোঁ আমাক একচুৱেলি উলিয়াব লগা বস্তুটো আমি এইটো আছিলে সেইকাৰণে আমি কৰিলোঁ কি আছিলে আমাক n প্লাছ 1 ডিভাইডেড বাই 2 আছিলে সেইটো ফৰ্মুলা নাই জানো মানে জাষ্ট কি কৈছোঁ এনৰ জেগাত আমি কি বহাইছোঁ k প্লাছ 1 ভৰাই দিছোঁ বুলি ক'ব পাৰি আমাৰ এনচাৰটো হৈছে নে কেনেকৈ চেক কৰিম এক ছেকেণ্ড ইয়াত আমি লিখি দিওঁ এনচাৰটো হৈছে নে কেনেকৈ চেক কৰিম আমাৰ যিটো ইকুৱেশ্যন আছিলে কি আছিলে n প্লাছ 1 ডিভাইডেড বাই 2 আছিলে জাষ্ট আমি কি কৰিম এনৰ জেগাত k প্লাছ 1 পুট কৰি দিম এনৰ জেগাত কি k প্লাছ 1 হ'ল k প্লাছ 1 এনৰ জেগাত k প্লাছ 1 k প্লাছ 1 টো বেকেট দিব লাগিব ইয়াত আকৌ কি হৈছে প্লাছ 1 আগতে প্লাছ 1 দিছে হ'ল ডিভাইডেড বাই 2 গতিকে আমাৰ এইটো নহয় জানো গতিকে আমি এই কাৰণে এইটোৰ পৰা এইটোলৈ নিলোঁ যাতে এইটোৰ লগত মিলে হ'ল অ'কে কাটি ল'ব দিয়া এক ছেকেণ্ড এতিয়া আমি কি কৰিম এতিয়া আমাৰ কৰিবলৈ মানে আমাৰ এইটোৱে এনচাৰ হৈ গ'ল তেতিয়া আমি লাষ্টত কি লিখিম দেখা গ'ল যে এছ কে প্লাছ 1 কি সত্য হ'ল গতিকে কি পাম তেতিয়াহ'লে আৰোহণ পদ্ধতি অনুসৰি এছ এন সকলো n বিলংছ টু nৰ বাবে কি সঁচা ঠিক আছে আজিলৈ আমি ইমানতে এৰিছোঁ নেক্সট ক্লাছত আমি অকণমান দীঘলকৈ চেষ্টা কৰিম ঠিক আছে নেক্সট ক্লাছত আমি প্ৰায় অনুশীলনী আধা সংখ্যক কুৱেশ্যন ছল্ভ কৰিব পাৰিম ইজিয়ে হয় কোনো টান নোপোৱা ইয়াৰ পৰা তোমালোকে অংক কেইটামান কৰিব পাৰা তথাপিও নালাগে নেক্সট ক্লাছত ডিছকাছ কৰিম আজিলৈ ইমানেই থেংক ইউ